নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 23 মাৰ্চ পুৱাৰ 5টা ডাঙৰ খবৰ আপোনালোকে জানি লওক। মহিলাৰ একাউণ্টত 10,000 টকাটো সোমাব নেকি? তো সোনকালে সকলো কথা এইটো ভিডিঅ'ত জানি লওক। প্ৰথম খবৰটো হৈছে যে গোটৰ মহিলাৰ একাউণ্টত 10,000 টকাটো কেতিয়া সোমাব? 1 এপ্ৰিলত এই 10,000 টকাটো সোমাই যাব। 2 নম্বৰ খবৰটো হৈছে গোটৰ মহিলাৰ একাউণ্টত প্ৰত্যেকৰে 1 এপ্ৰিলত সোমাবনে? নাই, 42 জিলাতহে এই 10,000 টকাটো সোমাব। প্ৰথমতে 42 জিলাত সোমাব, তাৰপিছত বেলেগ বেলেগ জিলা ডিষ্ট্ৰিক্টত সোমাব। 3 নম্বৰ খবৰটো হৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপোনালোকেও পাব কি? LPG কানেকশ্যন। 4 নম্বৰ খবৰটো হৈছে যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াও আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড নাথাকিলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। 5 নম্বৰ খবৰটো ক'বলৈ লৈছোঁ, যদি এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰা নাই তো আপোনালোকে অতি সোনকালে আবেদন কৰিব পাৰিব। বহুতে চৰকাৰী ঘৰ লাভ কৰিছে আৰু বহুতে লাভ কৰা নাই, তো আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আপোনালোকে অনলাইনতে আবেদন কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ লৈছোঁ যে যদি আপোনালোকে এতিয়ালৈকে KYC আপডেট কৰা নাই, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড, মোবাইল নম্বৰ লিংক কৰা নাই, তো অতি সোনকালে আপোনালোকে এইকেইটা কাম কৰি লওক। কিয়নো এইকেইটা যদি আপোনালোকে নকৰে তেতিয়াহ'লে গোটৰ 10,000 টকা, ঘৰ, ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি আপোনালোকে একো লাভ নকৰিব, কিয়নো আপোনালোকে KYC আপডেট কৰিলেহে গোটেইকেইটা টকা লাভ কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।